19 জুলাই বান কিমান ভয়াবহ আছিল আপুনি আজি নাগালেণ্ডৰ মন জিলাৰ নাগিনীমৰাৰ পৰা আপুনি দেখিব। এয়া হৈছে নাগিনীমৰা আৰু এই যিখন কাষত আছে সেইখন আছে দিখৌ নৈ। কেমেৰাত প্ৰভাসে দেখুৱাব এখন দিখৌ নৈ। এতিয়া শান্ত সমাহিত দিখৌ নৈ আপুনি দেখা পাইছে। 19 জুলাইত এই দিখৌ নৈখনেই অসম আৰু নাগালেণ্ডত বান বিভীষিকা চলাইছিল। এখন দিখৌ নৈ, এই দিখৌ নৈ দিয়ে পানী বৈ আহিছিল, পাহাৰ খহি আহিছিল, মনত বৰষুণ হৈছিল, তাৰ পাছত পাহাৰ খহি আহিছিল, ভূমিস্খলন হৈছিল আৰু এনেদৰে দিখৌৱে সমগ্ৰ অসম আৰু নাগালেণ্ডখনত কিন্তু নাগালেণ্ডৰ কেইবাটাও প্ৰান্তত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু এক প্ৰকাৰ মৃত্যুকুণ্ডত পৰিণত কৰিছিল। এতিয়া কেইটামান দৃশ্য আপোনাক দেখুৱাম। এই দৃশ্যটো আপোনাক চাওক, মই যিটো স্থানত আছোঁ এয়া হৈছে নাগিনীমৰা আৰু মই একেবাৰে দিখৌৰ কাষত আছোঁ। এয়া হৈছে নেপালী খুঁটি, নাগালেণ্ডৰ নাগিনীমৰাৰ যিটো নেপালী খুঁটি, এয়া নেপালী খুঁটি। অসমৰ নেপালী খুঁটিত ইতিমধ্যে মৃত্যুকুণ্ডত পৰিণত হ'ল আৰু এয়া নাগালেণ্ডৰ নেপালী খুঁটি, নাগিনীমৰাৰ নেপালী খুঁটি। এতিয়া কথাটো হ'ল এইখন আপুনি কাষত দিখৌ নৈ দেখা পালে, এই যিটো অঞ্চল আপুনি দেখা পাইছে, ভগ্নাৱশেষ দেখা পাইছে, এইসমূহ পলস, এই যিটো পানীৰ সোঁত আহি আছে আপুনি দেখা পাইছে, এই পানীৰ যিটো আপুনি সোঁত দেখা পাইছে, এই পানীৰ সোঁতটো কিন্তু নাগিনীমৰাত পূৰ্বতে নাছিল। এয়া 19 জুলাইত হৈছিল, এয়াই আছিল ভয়াৱহতা। অৰ্থাৎ সেই দিশেৰে পানী আহিব লাগিছিল, নদীয়েদি পানী আহিলে সেই দিশেৰে পানী আহিব লাগে, কিন্তু সেইদিনা সেই দিশেৰে পানী অহা নাছিল। সেই দিশেৰেও পানী আহিছিল, কিন্তু তাতকৈ ভয়াৱহ পানী আহিছিল এই দিশেদি। অৰ্থাৎ এই দিশেদি পানী আহিছিল। আপুনি দেখা পাইছে ইয়াত সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল। দিখৌ নদীখন ইফালে আছে, মোৰ বিপৰীত চাইডে, মোৰ সন্মুখত আছে দিখৌ নদীখন আৰু দিখৌ নদীখন এনেধৰণে আহিছে, এনেধৰণে দিখৌৰ খুঁটিটো আছে, দিখৌ নদীখন আছে, কিন্তু পানী সিদিনা এই পথেদি আহিছিল, কিমান ভয়ংকৰ আছিল সিদিনা পানী। এতিয়া আপুনি চিন্তা কৰক, এতিয়া আপুনি এই দৃশ্যৰ পৰা আপুনি বুজিব যে সিদিনা পানী কিমান ভয়ংকৰ ৰূপত নামি আহিছিল, পানীৰ ঢল কিমান ভয়ংকৰ আছিল। এয়া পানীৰ সোঁত এতিয়াও আছে, পানীৰ সোঁত আপুনি দেখা পাইছে। এইপিনৰ পৰা পানী আহিছে, দিখৌ নদীৰ পৰা পানী আহিছে, চাৰিওফালৰ পৰা পানী আহিছে, ইয়াতে চাৰিওফালৰ পৰা পানী। আপোনাৰ ইয়াত কিমান বছৰ হ'ল? মইতো ইয়াৰ পৰা গুচি গ'লো বিহুবৰ, এনে মই ফুৰিবলৈ এতিয়া আহা। আপুনি আগতে দেখা পাইছিল নে এইফালেদি পানী আহিছিল? অহা নাই, কেতিয়াও অহা নাই। খালি নলাৰ পানী অলপ অলপ আহে, 1 ফুট 2 ফুট লাষ্ট 3 ফুট, ইয়াৰ ওপৰত অহা নাই। এইবাৰ মানে প্ৰথম আহিলে এইবেলি মানে প্ৰথম আহিছে আৰু 90 চনত আহিছিলে। আমি এতিয়া 16-17 বছৰ বয়স এইটো টাইমত। এতিয়া আমাৰ ইয়াত লাৰি মিল আছিলে, লাৰি চাহেব কা মিল আছিলে, সেই মিলত আমি খৰি লৰি ল'বলৈ আহোঁ। সিদিনা পানী কিমান আছিলে পানীটো মোক দেখাই দিয়কচোন, কিমান পানী আহিছে ইয়াত অহাটো এই ডুমৰ গছৰ ওপৰত ডাম্পাৰ দেখিছে না, সেই ওপৰত ডাম্পাৰৰ আধা লগে আহিছিলে। হয়, এই গছজোপা আপুনি চিন্তা কৰক, এই গছজোপা আমি এক্সক্লুচিভলি এই দৃশ্যাংশ আপোনাক দেখুৱাইছো। এই গছজোপা আপুনি দেখা পাইছে, এই গছজোপাৰ একেবাৰে আধালৈকে সিদিনা পানী উঠিছিল। কিমান ভয়ংকৰ আপুনি চিন্তা কৰক। আৰু ইয়াৰ পৰা নাগালেণ্ডৰ এই পাহাৰৰ পৰাই, এই নেপালী খুঁটিৰ পৰাই পানী গৈ সেই দিখৌ নদীখনে বান বিভীষিকাৰ সৃষ্টি কৰিছিল আমাৰ নেপালী খুঁটিত, আমাৰ অসমৰ বিহুবৰত, আমাৰ চন্তকত, আমাৰ শিৱসাগৰ, আমাৰ চৰাইদেউ সোণাৰীত বান বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু মৃত্যুকুণ্ডত পৰিণত কৰিছিল। মাদ্ৰাছী ঘাট, 2 নম্বৰ ৰেলৱে কুঁৱাৰী, তাৰপিছত 2 নম্বৰ ধুবুৰী ঘাট, তাৰপিছত নেপালী খুঁটি, তাৰপিছত হিলনি, এইকেইটা গোটেই ইয়াৰ পৰা মানে মিচিম গাঁৱলৈকে মানুহ একদম তহচ নহচ। কিমান মানুহ মৰি গ'ল, কিমান গৰু গাহৰি হাঁহ কুকুৰা এইকেইটা লাপাতা হৈ আছে, মানুহ লগে বি লাপাতা হৈ আছে, মানুহ বি নাপাতা হৈ আছে। আগত যাওঁ দাদা, অলপ আগত যাওঁ। এয়া বান বিভীষিকা আমি একদম খুব এক্সক্লুচিভলি আপোনাক এই দৃশ্যাংশ দেখুৱাইছোঁ। পানীৰ সোঁত এতিয়াও আছে, এই সোঁতেদি নামি যোৱাটো সম্পূৰ্ণৰূপে ৰিক্সি হ'ব মোৰ বাবে, কাৰণ মই এনেকুৱা পৰিৱেশত মই প্ৰায় খোজকাঢ়ি পোৱা নাই। আৰু তেওঁলোকে কৈছে যে নগা পাব্লিক, এয়া পলস, শিল আৰু পলস, মানে ইয়াৰ পৰা আপুনি দৃশ্যটো আপুনি বুজি লওক, ইয়াৰ পৰা পৰিৱেশটো বুজি লওক যে সিদিনা পাহাৰ নাগালেণ্ডত য'ত ত'ত খহিছিল। পাহাৰ সিদিনা খহাটো অতি ভয়াৱহ আছিল। ইয়াৰ ওপৰতে আছে পাহাৰ, আছে, এয়া হৈছে পাহাৰ। এই পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে বুলি কৈছে ইয়াৰ যিসকল স্থানীয় লোক আছে, তেওঁলোকে কৈছে যে ইয়াৰ পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে। পাহাৰ আমি জুম কৰিব পাৰিম, প্ৰভাসে জুম কৰিব কেমেৰাত, খুব কষ্ট কৰিছে। প্ৰভাস সিং আছে ভিডিঅ' জাৰ্নেলিষ্ট, তেওঁ দেখুৱাইছে খুব কষ্ট কৰি তেওঁ আহিছে আৰু এয়া পাহাৰ দেখা পাইছে। এই পাহাৰে এনেদৰে খহি আহিছিল, এই পাহাৰ একদম ধাহি মুহি লৈ আহিছিল, সম্পূৰ্ণৰূপে তছনছ কৰি এই পাহাৰ খহি আহিছিল আৰু এই পাহাৰেই ইয়াত বান বিভীষিকা সৃষ্টি কৰিছিল। এই যিটো পাহাৰ দেখিছে আপুনি, একেলগতে আপুনি দেখিছে কেইবাটাও খহি অহা
চিহ্ন আছে, কেইবাটাও খহি অহা চিহ্ন আছে। তাত গছ গছনিৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ যি আছিল নাগা পাহাৰত, এই সকলোবোৰ খহাই লৈ আহিছিল। আৰু তাৰ পাছত এনেকুৱা ধৰণৰ এই যিসমূহ নতুন নতুন খুঁটি আছে, এই নতুন নতুন খুঁটিসমূহ ইয়াত সৃষ্টি কৰিছিল। আৰু এইসমূহ পথেদি পানী লৈ আহিছিল। ইয়াৰ প্ৰচণ্ড সোঁত, পানীৰ এইটো প্ৰচণ্ড সোঁত। আপুনি চাওক দাদা, আপুনি লগা অলপ আহিব। এয়া নেপালী খুঁটি, এয়া পানীৰ প্ৰচণ্ড সোঁত। আমি পানীৰ সোঁতে গৈ আছোঁ। আমাৰো জীৱনৰ ৰিক্স আছে, কাৰণ আমি একেবাৰে নাজানো, এই পৰিৱেশটোৰ লগত আমি অভ্যস্ত নহয়, আমি এই পৰিৱেশটো পোৱা নাই। কিন্তু আমি এই দৃশ্যটো আমি দেখুৱাব লাগিব যে সিদিনা পৰিৱেশটো আচলতে কি হৈছিল, কিমান ভয়ংকৰ ৰূপত পানী আহিছিল, আৰু কিমান ভয়ংকৰ ৰূপত এই নাগা পাহাৰৰ পৰা পানী নামি আহিছিল, আৰু কেনেকুৱা ধৰণৰ এটা সোঁতৰ ভয়ংকৰ ৰূপত সৃষ্টি কৰিছিল। এজোপা গছৰ ওপৰ পৰ্যন্ত পানী হৈছিল। দাদা, কি দেখিছিল সিদিনা? আৰু কি দেখিম আৰু, যেনেকা লাইফত কেতিয়াও নেদেখা আছিলে এনেকা বানপানী হোৱাটো, আৰু প্ৰথম দেখি পাইছোঁ। আৰু ইয়াৰ পৰা সৰু হৈ ডাঙৰ হ'লোঁ, অলপ তেনেকাটো দেখি পোৱা নাছিলে। আজি সেইদিনাখনে প্ৰথম দেখি পালোঁ। আপোনালোকেতো এনেকুৱা বানপানী দেখা নাছিল? না কেতিয়াও দেখা নাছিলে। আমি ইয়াত অত বছৰ হৈ গ'লোঁ, আমি ইয়াত নাগালেণ্ডত থকা, তেনেকা আমি দেখি নোপোৱা আছিলোঁ। সিদিনা সেই পাহাৰৰ পৰা গছ, এইবোৰ মাটি চব খহাই লৈ চব খঙাই আহিছে। কিবা এটা ঘৰ নষ্ট কৰিলে, তেনেকাতো আগত নোহোৱা আছিলে। তেনেকা নালা বৰষুণ ছিজনতো নালাটো ইমান ডাঙৰ নহৈছিলে, এবছৰ ইমান ডাঙৰ হৈ গৈছিল। এইটো এটা সৰু নলা আছিল, আৰু এই নলাটোত আপুনি এতিয়া সোঁত চাওক যে 19 জুলাইত কিমান ভয়াৱহ। এইটো নলা মানে ইয়াত মানুহ যাব পাৰে ইয়াতেই, আৰু এই পথটোৱেদিয়ে পানী নামি আহিল। কিমান ভয়ংকৰ ৰূপত নামি আহিল আপুনি দেখা পাইছে। আৰু তাৰ পাছতেই সৃষ্টি হ'ল ইয়াত বান বিভীষিকাৰ। আমি অলপ আগত যাব পাৰিম না? চেণ্ডেলটো খুলি ল'ব লাগিব, পানীৰ সোঁত আছে। ইয়াৰ পানীৰ প্ৰচণ্ড সোঁত। আটাইতকৈ বিপদজনক হৈছে যে বালি আছে, বালিত আপুনি সোমাই যাব পাৰে। আমি আগলৈ যাম। ইয়াৰ পানীৰ প্ৰচণ্ড সোঁত। একেবাৰে এটা সৰু নলা আপুনি দেখা পাইছে, ইয়াত শিল বালিৰ খননো হয়। নাগিনীমৰাত ইয়াত শিল বালি খননো হয়। আৰু ইয়াৰ পৰাই সেই যিটো বান বিভীষিকা, এই বান বিভীষিকাটোৰ আৰম্ভ হৈছিল। সেইখন হৈছে পাহাৰখন, সেইখনেই পাহাৰ। এখন মনৰ পাহাৰ না? নাগিনীমৰা মন ডিষ্ট্ৰিক্ট পৰে, আমাৰ মন ডিষ্ট্ৰিক্ট পৰে। এই নাগিনীমৰা পাহাৰ মনৰ পাহাৰত লেণ্ডশ্লাইড হৈছিল। মন ডিষ্ট্ৰিক্ট কেৱল অসমৰ নহয়, নাগালেণ্ডৰ মন জিলাৰ এই নাগিনীমৰাৰ এই মানুহখিনিৰ বাবেও এই পৰিৱেশটো কিমান ভয়ংকৰ আছিল। আপুনি ক'লৈকে ইয়াৰ পৰা बर्मा लगे पानी तहस नहस कर दिया है। हाँ, तहस नहस कर दिया है। यहाँ से लेके बर्मा एकदम फुंगसिंग तक राजा का घर है। हाँ, राजा का घर फुंगसिंग और बर्मा का बीच में है। माने इधर पड़ गया, इधर पड़ गया आपको बर्मा, इधर पड़ गया नागालैंड। ইয়াত কেনেকুৱা বৰষুণ হৈ আছিল? ইয়াতো বৰষুণ তেনেকাই দিছিলে, মানে 12 ঘণ্টা পুৰা। কেইঘণ্টামান বৰষুণ দিছিল? মানে শনিবাৰ ৰাতিপুৱাৰ পৰা দেওবাৰ দিন ৰাতি গধূলিলৈকে 10টা বজালৈকে দিছে, কণ্টিনিউ দিছে। শনিবাৰে ৰাতিপুৱা 17 ঘণ্টা কমপ্লিট বৰষুণ দিছে। নাগালেণ্ড অসম 17 ঘণ্টালৈকে পুৰা বৰষুণ, একদম ঝাৰি বৰষুণ দিছে। 17 ঘণ্টা একেলগে বৰষুণ দিছে। ইয়াত মন জিলাত 17 ঘণ্টা একেলগে বৰষুণ দিছে। আৰু 17 ঘণ্টা একেলগে বৰষুণ দিয়াৰ পাছতেই এই যিসমূহ পাহাৰ আছে, এই পাহাৰ খহি আহিবলৈ আৰম্ভ কৰিলে, ভূমিস্খলন হ'ল। আৰু তাৰ পাছত এনেকুৱা ধৰণৰ এই যিসমূহ সৰু সৰু নলা আছে, এই নলাসমূহ ধাহি মুহি লৈ আহিলে এই দিখৌ নদীয়ে নাহিমুহি লৈ আহিলে। তাৰপাছত দিখৌ নদীত পানী পৰিল, আৰু তাৰ পাছত অসমখনত বান বিভীষিকাৰ সৃষ্টি হ'ল। দাদা, এই পাহাৰবোৰ পুৰা ফাটি গৈছে নেকি? ফাটি গৈছে, জেগাত ফাটি গৈছে। জাগা লাইন চিল আহি পেলাই ৰাস্তা চস্তা গোটেই কি হৈছে বুলি ক'লে আপুনি? পাহাৰ ফাটি গৈছে। পাহাৰ ফাটি গৈছে, মানে তেনেকা গোটেইখিনি ৰাস্তাকেইটাও ব্লক আছে। কিছুমান নলাকেইটা এনেকা ডাঙৰ হৈ আহি কিছুমানৰ ঘৰ নষ্ট কৰি দিলে, কিছুমানৰ মানে এনেকা জখমো কৰি দিলে মানুহকেইটাক। আপোনালোক গৈছে তাত? পাহাৰ ফটা দেখিছে? গৈছোঁ আমি, তাৰ পৰা আমি ওচৰত আছোঁ না, সেইটো কাৰণে চাবলৈ গৈ থাকোঁ আমি। তাত চাই আৰু কি কৰিম আমি, গছ গছনিকেইটা আহিছে, এইকেইটা অহাৰ কাৰণে আমাৰ নলাকেইটা এনেকা ডাঙৰ হৈ গৈছে। মানুহৰ ঘৰকেইটা ভাঙি গৈছে, গাড়ীত পানী সোমালে, তেনেকা হৈ আছে ইয়াতো বিভীষিকা। আৰু ডাঙৰ কথাটো হ'ল যে সেই পাহাৰ ফাটি গৈছে। নাগিনীমৰাৰ যি পাহাৰ আছে, সেই পাহাৰ সম্পূৰ্ণভাৱে ফাটি গৈছে। এই লোকসকল তেওঁলোকে গৈছে, ৰাস্তা ব্লক হৈ আছে, গাড়ী যাব নোৱাৰে, মানুহ আপুনি খোজকাঢ়ি যাব পাৰিব। পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে। সিদিনা ভূমিস্খলনত, সিদিনা বৰষুণত পাহাৰ সম্পূৰ্ণৰূপে ফাটি গৈছে। 7জন মন ডিষ্ট্ৰিক্টত মৰাটো আমি এই নাগালেণ্ড পাব্লিকৰ মুখত শুনিছোঁ। এয়া ফাটি গৈছে, পাহাৰ ফাটি গৈছে, আৰু পাহাৰ ফাটি এনেকুৱা ধৰণে এই বান বিভীষিকাৰ সৃষ্টি হৈছিল।
এয়া হৈছে মূল কাৰণ এয়া হৈছে যিখন আচল ছবি কেনেদৰে সিদিনা পানী ৰাখিছিল আৰু এতিয়াও আপুনি চাওক যে এতিয়াও সেই পানীৰ ঢল আছে পানীৰ সোঁত আছে আগতে এই নলাটো এনেকৈ পানী আহেনে নাই এনেকা নাহে পানী এনেকা বহুত কম পানী থাকে মানে পানী এতিয়া যিটো পানী আহি আছে এনেকৈ আহে নাই 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 সেইটো লিখা নাহে পানী পানী কেতিয়াও জাগা জাগাত পানী থাকে জাগা জাগাত নাইকিয়া হৈ যায় মানে আগতে এই যিটো নলা আছে এই যিটো খুঁটি আছে ইয়াত আপুনি পানী থাকে নাথাকে তেনেকুৱা অলপ জেগাত থাকে অলপ জেগাত নাথাকে ব্লক হৈ থাকে কিন্তু এতিয়া চাওক আপুনি এতিয়া পানীৰ সোঁত এয়া পানী এটা প্ৰচণ্ড সোঁত আছে এই সোঁততো যদি নজনা মানুহ আছে তেনেহ'লে উটি যাব মই নাজানো কিন্তু মই এই দাদাকেইজনৰ লোকেল যিহেতু মানুহ তেওঁলোকৰ সহায় লৈ আহিছোঁ গতিকে এয়া হৈছে বান বিভীষিকা আৰু এয়া আছিল আৰম্ভণি এই পাহাৰৰ পৰাই আৰম্ভ হৈছিল বান বিভীষিকাৰ আৰু তাৰ পাছত আমাৰ অসমখনক এক প্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত কৰি দিছিল